Assalamu alaikum guys. মই ইমান দিন পিছত ব্লগ কৰি আছোঁ আকৌ মই বহুত গেপ লৈ আছোঁ এইকেইদিন but yeah there is something I have to tell you guys. অলপমান এই last few days was really hectic and many things happened in last few days and I am actually happy and I'm actually sad. মোৰ হাজবেণ্ড বহুত হেপ্পী মই বহুত ছেড চ' মই কিয় ছেড মই কৈ আছোঁ আৰু মই কিয় হেপ্পী সেইটো মই কৈ আছোঁ বাট তাৰ আগত মোৰ ঘৰৰ মই অলপমান হালত দেখাই লওঁ ৰাইট নাও আই এম ইন বিলাচীপাৰা গুৱাহাটীত গৈছিলোঁ মই লাষ্ট উইক বাট নাও আই এম ইন বিলাচীপাৰা এণ্ড ইউ উইল বি শ্বকড বাই ছিইং মোৰ ঘৰৰ কি হালত হৈ গৈছে বাট ইয়াৰ দেজ এ পাৰ্ট অফ লাইফ এণ্ড আই ৱান্ট শ্বেয়াৰ উইথ ইউ গাইজ যে ঘৰৰ হালত কিয় এনেকৈ হৈছে ঘৰত গোটেই বস্তুবোৰ প্ৰিন্সে পেকিং কৰিলে মই গুৱাহাটীত আছিলোঁ গোটেই ঘৰখন একদম আগতে মই বহুত মোৰ মৰমেৰে মই এই কোৱাৰ্টাৰখনত ঘৰ বনাইছিলোঁ এতিয়া আকৌ এইখন এটা কোৱাৰ্টাৰে হৈ থাকিল গোটেই বস্তুবোৰ পেক হৈ থাকিল এইবোৰ গোটেই পেক কৰি দিলে দেন গোটেই সেইবোৰ চব শেষ মোৰ গোটেই পেকিং চেকিং কিচেন চিচেন চব পেক হৈ গ'ল চ' আপোনালোকে গম পাইছে চাগে কিয় পেক হ'ল বিকজ উই আৰ লিভিং বিলাচীপাৰা গোটেই এইবোৰ এনেকৈ আছে মই থৈ দিছোঁ বিকজ উই পেক এভৰিথিং চ' গোটেই লেতেৰা হোৱা নাই বাট ইয়া পেক ইট অল মানে মই বুজি পোৱা নাই মই কেতিয়াও লাইফত আজিলৈকে পেকিং কৰি পোৱা নাই এনেকৈ ঘৰৰ এণ্ড দেন মোৰ বিচনা ভাঙি গ'ল একচুৱেলি লাষ্ট মুমেণ্ট ঘৰো এৰিম আৰু এট দ্য ছেইম টাইম আমাৰ বিচনাটো ভাঙি গ'ল মানে এভৰিথিং মানে একেলগে হয় আৰু বাট আই মিছ দিছ পেইণ্টিং মোৰ বেয়া লাগি আছে যে কোনোবা যোনে আহিব হি মাইট পেইণ্ট দ্য ৱাল এণ্ড মোৰ পেইণ্টিংটো শেষ হৈ যাব লাষ্ট এইবোৰ চাই লওঁ I miss this place. I will miss this place seriously. ইমান ধুনীয়া weather আৰু মই গুৱাহাটীৰ পৰা কালি আহিছোঁ গুৱাহাটীত ইমান ঠাণ্ডা নহয় যে ইমান ইয়াত হয় and I'm wearing this অলপ woolen হয় but it's so chilled here. It's 4 years আগত মই আহিছিলোঁ বিলাচীপাৰাত 4 years আগত and you know what at that time I did not even know like how this place would be like keneke hobo manibur keneke hobo but I'm so glad that you know when you come to a place you get to know different culture different people different food habits and you know jiman ami bhabu je yar manu keneke hobo tar manu keneke hobo actually eti ami নিজে সেই জায়গাটোত যাওঁ তেতিয়াহে গম পায় মানে মানুহবোৰ কিমান আপোন হয় কিমান নিজৰ হয় আৰু একচুৱেলি মোৰ সঁচাকৈ বহুত বেয়া লাগিছে বিকজ আই হেভ চাম গ্ৰেট ফ্ৰেণ্ডছ অভাৰ হিয়াৰ এণ্ড চাম পিপল চ' সঁচা লাইফটো সেনেকুৱা হয় ন পাৰ্ট অফ লাইফ ইজ ইট গোজ দ্যাট ৱে লাইক এভৰি ফেজ এণ্ডছ দেন আ নিউ ফেজ starts so I'm really excited it's like I'm like overwhelmed right now with too much of emotions sad hoy and at the same time happy hoy because I could a new life start korim because there was too much monotony in my life from because of this pandemic and everything but I think etia alopman bhal hobo but I'll miss Bilasipara I really miss Bilasipara because Guwahati is a place which is now too much crowded and too much like you don't have a life there like serene and you know chaotic life chaotic hetu besi hoy but when I was in Bilasipara ibar yate thaki more actually I was closer to nature it's aru weather was so good and everything so it was always a balance for me to stay in Bilasipara and then go to Guwahati every weekend but yeah but that is a part of life like Prince's job is always like he'll be transferred after every 4 years or 5 years so that will always be a part of our life to roam around and etia to mur ichha hoy je moi at least starting out moi northeast khon ghurilo then moi ola bahirot jam but so let's see how kot jam ami so ক'ত ট্ৰেন্সফাৰ হ'ল মই সেইটো এতিয়া নজনাওঁ নেক্সট ভিডিঅ'ত জনাম চ' টিল নাও মোৰ লগত পেকিং কৰি লওক নেকি অলপমান মই কি পেকিং কৰোঁ কেনেকৈ কৰোঁ মই বুজিয়ে পোৱা নাই চ' বিকজ সঁচাকৈ মানে নিজে কেতিয়াও ঘৰখন কেতিয়াও মই মানে এনেকৈ পেকিং কৰাৰ সুযোগ কিন্তু পোৱাও নাছিলোঁ আগতে সৰু থাকোঁতে ঘৰত আমাৰ মাহঁত আছিল চ' সেনেকৈ আমি ঘৰ শ্বিফ্ট কৰিছিলোঁ বাট দিছ টাইম ট'টেলি অন মাই হেণ্ডছ আৰু বস্তু বেছি নাইও প্ৰিন্সে কিন্তু বহুত বস্তু পেক কৰিয়ে লৈছে মই ইমান এক্সপাৰ্ট নহয় চ' অলপ যোনবোৰ মোৰ বুকছ কেইটামান আছে আৰু কাপোৰ আছে এইবোৰ মই কিবাকৈ পেক কৰিম আৰু
The best part is princess sab bostu biki kori dise, so we'll go to a new place and we'll buy new things. Hey kare burden kom hoise, মোৰ fridge, washing machine, those were all new, just 3 years old hoy, but ঠিক আছে আকৌ packing কৰি লৈ যোৱাটো অলপমান ঝামেলা হয়, তাতকে হি সব বিকি কৰি দিছে, and then we'll buy new stuffs in when we where the new place where we go. So let's see কেনেকৈ packing কৰো. I'm so bad at packing. যেনেকৈ আছে মই সেনেকৈ কাৰ্টনত সোমাই থৈ দিম আৰু মই গোটেই সৰু সৰু ডাব্বাবোৰ এইটোত সোমাই থৈ দিছোঁ, ডাব্বা চাব্বা এইবোৰ, আৰু ইয়াতে অলপমান ডাব্বা আছে এইবোৰ থৈ দিম, বিকজ দি ডাব্বাজ আৰ চ' ইম্পৰ্টেণ্ট, মানে ইমান কামত আহে, চ' মই মোৰ পেলাব মন নাই. আৰু ইয়াতে অলপমান ডাব্বাবোৰ আছে, এইবোৰ প্ৰিন্সৰ গোটেই প্ৰটিন শ্বেকছ আৰু এইবোৰ মই টাচ নকৰোঁ. বাকী মোৰ দালি চালি এইবোৰ চব আধা আধা ৰৈয়ে আছে এইবোৰ, চ' মই সেনেকৈ পেকিংটো এটা কাৰ্টুনত সোমাই থৈ দিওঁ এইবোৰ. sold the fridge, so ভিতৰৰ বস্তু, oh my god, মই এইবোৰ থৈ গৈছিলোঁ গুৱাহাটী যোৱাৰ আগত, আৰু প্ৰিন্সেছ চব সেনেকৈ থৈ দিছে, চ' মই এইবোৰ চব পেলাব লাগিব. oh my god, কি হাল কৰি দিছে. দিছ ইজ মানে মই যেনেকৈ থৈ যাওঁ সেনেকৈ মানে থাকে ফ্ৰিজত, মানে মই হাভ টু থ্ৰ' অল দিছ. বাকী মোৰ কাজু এইবোৰ মই লৈ যাম, এইবোৰ দিব নোৱাৰোঁ ফ্ৰিজৰ লগত. কাজু, মাই চীজ, অলমান কাজু. বাকী মোৰ আৰু ক্লিন দ্য ফ্ৰিজ এণ্ড গিভ দেম. বেয়া লাগে ন এনেকৈ বেয়াকৈ দিবলৈ. গোটেই ফ্ৰিজ চাফা কৰিলোঁ, ইটছ অল কুইকলি ক্লিন. আৰু এইবোৰ যোনবোৰ কাৰ্ড আছিল ৱাৰেণ্টি কাৰ্ড আছিল সেইবোৰ দি দিছোঁ বাই চান্স ইফ দে নিড এনিথিং. এণ্ড ফাইনেলি গোটেই এইবোৰ চব বস্তুবোৰ লৈ যোৱা হ'ল. মোৰ জাষ্ট বেগ বাকী আছে গোটেই এইবোৰ. এণ্ড দেন গোটেই ঘৰ কিটচেন গোটেই পেকিং হৈ গ'ল. এইবোৰ ইয়াতে চব ফ্লাৱাৰ্ছ, মোৰ অকল এই ফ্লাৱাৰটো মই লৈ যাব পাৰিম চাগে, ইয়াক ত্যাগ দিব লাগিব, উপায় নাই, বিকজ গাড়ীত জাগাই হোৱা নাই. গোটেই পেকিং চেকিং হৈ লৈ গ'ল, ঘৰখন একদম বেয়া দেখাতে হৈ গ'ল. আৰু এতিয়া এইকেইটা থাকিব. চ' ইয়াতে এইফালে গোটেই মই যোনবোৰ নলগা বস্তু থৈ দিছোঁ পিছতে পেলাই দিম. এইবোৰ প্লাণ্টছ মোৰ এইবোৰ খেতিবোৰ থাকিব, মই লৈ যাব নোৱাৰোঁ অভিয়াছলি. আৰু এতিয়া সৰু সৰু জলকীয়া ফুলো লাগিছে, লুক চ' বিউটিফুল. জলকীয়া ধৰিছে এটা, কেন ইউ চি দ্য জলকীয়া? মই নিজে দেখা নাই ক'ত আছে. এইটো দিছ ওৱান. আই এম টায়াৰ্ড. গোটেই পেকিং চেকিং কৰাটো বহুত কষ্টৰ কাম, মই লাইফত পেকিং কৰি পোৱা নাই এনেকৈ শ্বিফটিঙৰ কাৰণে. চিৰিয়াছলি ইটছ চ' টাইম কনজিউমিং এণ্ড কি ল'ম কি পেলাম সঁচা কথা. বাট দ্য বেষ্ট পাৰ্ট হোৱা যে আমি ডাঙৰ বস্তুবোৰ লোৱাই নাছিলোঁ, ফ্ৰিজ ৱাশ্বিং মেচিন চব বিক্ৰী কৰি দিছোঁ কাৰণে আমাৰ ইমান হেচেল হোৱা নাই. বাট বাকীবোৰৰ বস্তুবোৰ পেকিং কৰি বহুত গ'ল. কিটচেনৰ বহুত সৰু ডাব্বা চাব্বা থাকে ন, কণ্টেইনাৰ্ছবোৰ ইমান আছিল, পেকিং কৰি লৈ গৈ চব. চ' ফাইনেলি উই আৰ লিভিং টুডে বিলাচীপাৰা. দিছ এন এণ্ড পেকিং হ'ল তোমাৰ? পেকিংটো দেখুওৱা, গোটেই গাড়ীত ভৰাই দিছা ন? চাই দিয়ক. জাগাই নাই, সঁচাকৈ জাগা নাই গোটেইচোন. তুমি পিছফাল দেখাই নাপাবাচোন. নহয় পিছফাল চাব লাগিব ন. কেমেৰা চাবা. অঁ কোনোবা আছে নি অফিচত? মোক যাব দিব? এইটো তাহাঁতৰ অফিচ হয়, যোনটো মই ফাৰ্ষ্ট টাইম সোমাই আছোঁ 4 বছৰত. কোনো নাই, ৰাতিপুৱা 8টামান বাজিছেগৈ, সেইকাৰণে মই ভাবিলোঁ মই চাই লওঁ চবফালে গৈ. চব কিউবিকলছ হয়. ওপৰত যাওঁ, প্ৰিন্স ওপৰত বহে. One last time.
প্ৰিন্স বা ক'ত বহে মই গমে নাপাওঁ নৰ্মেল অফিচে হয় আৰু কিনো এইটো BM ছাৰৰ ৰুম হয় ৱাও এই ৰুমটো ধুনীয়া হয় মেনেজাৰ ছাৰৰ ৰুম হয় এইটো ফাইনেলি আফটাৰ 4 years মই অফিচত আহিছোঁ তাকো কোনো মানুহ নাই এইকাৰণে মোক পঠাইছেহি নহ'লে মোক কেতিয়াও আহিবই নিদিয়ে অফিচত লাজ পায় মই আহিলে মানে বাট আৰু কেতিয়া বিলাচীৰ পৰা নাহোঁ চ' লাষ্ট অফিচখন চাই আহিলোঁ আপোনালোকক দেখালোঁ LICৰ অফিচ কেনেকৈ থাকে ভেৰি চিম্পল ভেৰি বেচিক চ' এতিয়া নেক্সট জেগাত যাম সেইবোৰ দেখাম এতিয়া চ' ফাইনেলি গোটেই পেকিং হ'ল গোটেই গাড়ীখনত ভৰি ভৰি বস্তু পেকিং কৰিছে আৰু জাষ্ট মোৰ বহা জেগা ঠাই হ'লে হ'ল চ' এতিয়া গৈ আছোঁ মোৰ ভোক লাগিছে একো খোৱাই নাই ৰাতিপুৱাৰ পৰা পেকিং কৰি আছোঁ চ' ফাইনেলি উইল জাষ্ট এণ্ড আপ এই ৰুমত পেইণ্টিংবোৰ আছিলে এইবোৰ চব চাওঁ কি কৰে পিছত বেয়া কৰি দিয়া Bidding goodbye was so emotional. Prince was so emotional. I myself was so emotional. The entire office was a family to me. So finally we are leaving. আমি ওলাই গৈছোঁ আৰু গাড়ী গোটেই পেকড হৈ আছে, you can see, and he's driving. So are you emotional? Yes. So how are you feeling? Like you stayed here for 4 years. 4 not 5. 5 years. How are you feeling? বহুত বেয়া লাগি আছে. After a long span, my first posting in LIC. Very excited. Reveal নকৰিবা হা ক'ত যোৱা মই কোৱা নাই কাকো. Next videoত কম. It was a very memorable journey. It was a memorable place actually. And a journey, yeah. So these 5 years were really. It was quite a long journey. Yeah. It was very good actually. I mean, lots of ups and downs were there, but still, we, as somebody said, like you have to take the best out of it, and you have to leave all the bitter memories out over there. So I am taking all the sweet and precious memories with me, which I'll recall them in my future life. We don't have bitter memories, right? We have good memories. Have got issues or something like that. Hey, both my official horokura mamla thake no. Otherwise we always had good memories here, and we started a life from this posting of yours, right? We got married after this. So it will always be my best place because everything started from here only. So now a new journey. Aru pur backside to gutte gari mane packed. Lathi to ase de. Kot lathi? Oh, lathi to loise niki? Oh my god. Bhalo hoise. Next jo jam le loi jam aro. So finally we are leaving. Bahut emotional asil. Sob ulai ahi amak like game. Sob ulai hisil amak ulwa time out. So it was really emotional and I couldn't stop my emotions. More to hoy ajikali. So we are leaving. So এতিয়াৰ পৰা মোৰ আৰু বিলাচীৰ পৰা ৰিলিজ ব্লগ দেখা নাপায় আপোনালোকে মোৰ ঘৰত মোৰ ফ্লেটত কোৱাৰ্টাৰত চ' এতিয়া আমি বেলেগ য'ত যাম তাৰে মই ব্লগ কৰিম চ' মই কিমান জল্দি যাওঁ নাযাওঁ মই গম নাপাওঁ বাট প্ৰিন্স উইল গ' এণ্ড হি মাইট চেণ্ড মি চাম ক্লিপছ অফ ইট I can share with you guys. So till now, let's end the video here. Bye. Hope you like the video and please subscribe. I don't know if I'll ever cross this road again, but
this place has a part of my heart forever. I'll miss Bilaspur. I'll miss the people over there. I'll miss everybody. And it was a beautiful journey.